নমস্কাৰ। আজি যিটো ঘটনা আপোনালোকৰ সন্মুখত ক'ব গৈ আছোঁ, এই ঘটনাটো এজন ডক্টৰ বুলি ক'ব পাৰি তেখেতৰ লগত হৈছিল। আচলতে তেখেত এজন কম্পাউণ্ডাৰ বা ফাৰ্মাচিষ্ট আছিল। তেখেতে প্ৰায় ৰাতি গাঁওবিলাকত চিকিৎসা কৰিব যায় আৰু সেইদিনাখনো তেখেতে প্ৰায় নিজৰ ঘৰৰ প্ৰায় 15 কিলোমিটাৰ দূৰত যায় চিকিৎসা কৰিছিল। আৰু তেওঁ এই ঘটনাটো সম্পূৰ্ণ হিচাপে কৈছিল। তেওঁ মোক যেনেকৈ কৈছিল মই আপোনালোকক সেনেকৈ শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ। মই এজন ফাৰ্মাচিষ্ট। মই প্ৰায় ৰাতি 12টাতো যাওঁ, কেতিয়াবা 10টাতো যাওঁ, কেতিয়াবা সেনেকৈ 2টা বাজিতো যাওঁ, কেতিয়াবা পেচেণ্টবোৰ চাই ফুৰোঁ। পেচেণ্টবোৰ চাই ফুৰে। কেতিয়াবা এনেকুৱা ডাঙৰ কেছ থাকে য'ত যাব লাগে, মানুহক চেলাইন দিব লাগে, কিবা কিবি কাম থাকে। আগৰ দিনত ডক্টৰ খুব কম আছিল। এই ঘটনাটো প্ৰায় মোৰ লগত আজিৰ পৰা প্ৰায় 25 বছৰমান আগত হৈছিল। মোৰ ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰমান আগত এখন গাঁও, তাত মই এজন ৰোগী চাবলৈ গৈছিলোঁ। ৰাতি প্ৰায় 10টামান বাজিছিল। 10টামান বাজিত মই বাইকখন লৈ আহি তেখেতৰ ঘৰ পালোঁ আৰু তেখেতক চেলাইন দিলোঁ। চেলাইনটো লগোৱাৰ পিছত মই ক'লোঁ কি, চেলাইনটো আপোনালোকে খুলিব পাৰিব নহয়? মই গৈ থাকোঁ। তেওঁলোকৰ ঘৰৰ মানুহে ক'লে, নাই দাদা, আমি চেলাইনটো খুলিব নোৱাৰিম, আপুনিয়ে চেলাইনটো খুলি দি থৈ যাব। মই ভাবিলোঁ ঠিকে আছে, 1 ঘণ্টামান ৰখি চেলাইনটো খুলি দি থৈ যাম। মই ঠিক সেনেকৈ ৰখি চেলাইনটো শেষ হ'ল, চেলাইনটো খুলিলোঁ। তেওঁলোকৰ ঘৰত চাহ পানীৰ ব্যৱস্থা কৰিলে, খালোঁগৈ। খাই গৈ প্ৰায় 11:30, 12টামান বাজিছে। মই পইচা পাতি ল'লোঁ, লৈ বাইকখন কিক মাৰি লাহেকৈ ওলাই আহিলোঁ। মোক পিছৰ পৰা দুজনমান ভাইটিয়ে ক'লে, দাদা ৰখকচোন, ৰখক। মই ৰখিলোঁ। মই সুধিলোঁ কি হ'ল? ক'লে, দাদা আজি যাব নালাগে, আমাৰ ঘৰতে থাকি যাওক। আপুনি জানে সেই ৰাস্তাটো কিমান ধৰণৰ কি ঘটনা হৈ থাকে তাত, আৰু মানুহবিলাকে কৈ থাকে। মই ক'লোঁ, মই নাথাকোঁ, মোৰ থাকিবলৈ মন নাই, মই যাম যেনেকৈ নহয় গুচি। আচলতে মই এজন মুছলিম ল'ৰা হয় আৰু তেওঁলোক হিন্দু ট্ৰাইবেল মানুহ। তো মোৰ তেওঁলোকৰ ঘৰত থকা একদমেই ইচ্ছা নাছিল, কাৰণ আমাৰ খান পিন, আমাৰ ধৰ্ম অলপমান বেলেগ। সেইবাবে কিছুমান কথা ভাবি মোৰ নিজৰ মনত অশান্তি, মোৰ ভয় লাগিছিল যদিও মই নিজকে ভাবি ল'লোঁ কি মই যামেই, যেনেকৈ নহওক মই ঘৰ পাম বুলি। মই আকৌ গাড়ীখন কিক মাৰি গাড়ীখন ষ্টাৰ্ট কৰি গ'লোঁ। মই যাই সেই জেগাখিনি পালোঁগৈ, যিখিনি জেগাৰ মই প্ৰায় শুনি থাকোঁ কি ইয়াত কিবা কিবি আছে, আত্মা আছে, ভূত আছে, প্ৰেত আছে। মই জানো তাত কি হৈছিল, কিন্তু মই কোনো ধৰণৰ বিশ্বাস কৰা নাছিলোঁ। যেনেকৈ দলংখনৰ ওচৰত মোৰ গাড়ীখন পাইছোঁগৈ, তেনেকৈ মোৰ গাড়ীখন দুবাৰমান ঝাটকা লৈ মোৰ গাড়ীখন লাহেকৈ বন্ধ হৈ গ'ল। মই পটককৈ গাড়ীখনৰ পৰা নামি খুব মতে কিক মাৰিলোঁ, চালোঁ তেলটো, প্লাগটো খুলি চালোঁ, নাই, একো নাই, গাড়ীখন ঠিকে আছে, কিন্তু গাড়ীখন ষ্টাৰ্ট নলয়। মই মনত থিৰ কৰিলোঁ, উপায় নাই, আধা ৰাস্তামান আহিলৈ যেনে নহওক খোজকাঢ়ি মই অলপমান আগত যায় কাৰোবাৰ ঘৰৰ পৰা চাইকেল লৈ মই এইখিনি গুচি যাম, বাইকখন সিহঁতৰ ঘৰতে থৈ যাম। যিহেতু মোৰ দেউতা এজন খুব নামী ডক্টৰ আছিল, সেই অঞ্চলত চবেই মোক বা আমাৰ দেউতাক চিনি পাইছিল। মই দলংখনৰ ঠিক ওপৰত উঠিছোঁ। মোৰ গাটো কিবা এটা এনেকুৱা লাগিছে যেন মই কিবা গধুৰ লাগিছে। যেনেকৈ দলংখনৰ মাজত পাইছোঁ, মাজটো পোৱাৰ লগে লগে মোৰ গাটো এনেকুৱা লাগিছে জানো কোনোবাই 1 বাল্টি বৰফত থকা পানী আনি মোৰ গাত ঢালি দিলে। মোৰ গাটো একদম চেঁচা ঠাণ্ডা হৈ গ'ল। মোৰ এনেকুৱা অনুভৱ হৈছে যেন মই একদম ঠাণ্ডা বৰফৰ মাজত আছোঁ আৰু মই খোজকাঢ়ি আগবাঢ়ি যাব পৰা নাই, মোৰ ইমানে ঠাণ্ডা লাগিছে। মই লগে লগে কিছুমান কান্দা মাত শুনিব আৰম্ভ কৰিলোঁ। খুব কান্দিছে, মাইকী মানুহে কান্দিছে, মতা মানুহে কান্দিছে, সৰু ল'ৰা ছোৱালীয়ে কান্দিছে। চিঞৰি কান্দা মাত শুনিলোঁ আৰু লগতে শুনিব ল'লোঁ, মোক বাচাওক, মোক বাচাওক, আমাক বাচাওক, আমাক বাচাওক, আমাক বাচাওক। মোক শুনি জানো এনেকুৱা লাগিছে মই ইয়াতে পৰি বেহুচ হৈ মৰি যাম। মই যেন তেন দলংখনৰ সিটো মোৰ পোৱাগৈ নাই। সেইখিনি সময়তে আকৌ মাতবিলাক মই জোৰে শুনিব ল'লোঁ, মোক বাচাওক, আমাক বাচাওক, আমাক বাচাওক, আহক, নামি আহক, আমাক বাচাওক, আমাক বাচাওক। মই যেন তেন ঠেলি কৰি বাইকখন পাৰ কৰিলোঁ। পাৰ কৰি অলপমান আগত যায় মোৰ ভৰি এখন জমি গ'ল। মই খোজকাঢ়ি যাব পৰা নাছিলোঁ। মই পিছলৈ চাওঁ বাৰে মোৰ পিছত কোনোবা আহিছে নেকি। তাৰপিছত অলপমান আগত যায় মই বাইকখন ষ্টেণ্ড কৰিলোঁ। ষ্টেণ্ড কৰি মই ৰ'লোঁ, মই পিছলৈ চালোঁ, জোনাকৰ দিন আছিল, পিছত কোনো নাই, কিন্তু সেই মাতবিলাক লাগাতাৰ আহি আছিল।
সেই যিটো ডুভি আছিল সেই ডুভি লাগাতাৰ মাতবিলাক আহি আছিল, আমাক বাচাওক, আমাক বাচাওক, আমাক বাচাওক। মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ। বাইকখন ষ্টেণ্ড কৰি মই চিধা দৌৰিব ল'লোঁ। দৌৰি যায়। নেক্সট আৰু এখন দলং আছিল, সেই দলংখন পালোঁ। সেই দলংখন পাৰ হৈ মানুহ দুঘৰমান আছিল, তাত মই মাত দিব আৰম্ভ কৰিলোঁ। তেতিয়া দিনত ডকাইত চোৰ বহুত আছিল। মই কেইবাবাৰো মাতাৰ পিছত 15-20 বাৰমান মাতাৰ পিছত মতা মানুহ এটা মাত দিলে, কোন হয়? মই আমাৰ দেউতাৰ নাম ক'লোঁ। দেউতাৰ নামটো ক'লোঁ, মই এনেকৈ তেনেকৈ আমুক, আহক না মোক যেন তেনে বাচাওক, মোক নাজানো কিহে মাতি আছে বাৰে বাৰে। মানুহজনে হাতত লেম্পটো লৈ ওলাই আহিলে। আহি মোক ক'লে, আৰে আমুক, ক'ত গৈছিলা তুমি? মই ক'লোঁ এনেকৈ তেনেকৈ মই মিকি ভেটাত পেচেণ্ট চাব গৈছিলোঁ আৰু সেই দলংখনত মোৰ এনেকুৱা হ'ল। মই ক'লোঁ, দাদা মোক যেন তেন বাচাওক, মোক গৰম পানী এগিলাচ দিয়ক, মোৰ গাটো একদম কিবা লাগি আছে। তেওঁলোকৰ মানুহজনী উঠি আহি পানী অলপমান গৰম কৰিলে আৰু মোক খাবলৈ দিলে। মই বহিলোঁ। তেতিয়ালৈকে প্ৰায় 1টামান বাজিছিল। মই বহিলোঁ। বহাৰ পিছত তেওঁলোকৰ ঘৰত চাহ বনাই বাহিৰলৈ আহি চাহ তাহ দিলে, আমি খালোঁ। খোৱাৰ পিছত সি মোক ক'লে, তই জানই ইয়াত ইমান ডাঙৰ দুৰ্ঘটনা হৈছে, তই ৰাতিখন কিয় আহিব লাগে এইফালে? আজিকালি কোনো মানুহে ৰাতি এইফালে নাহে। যোন মানুহ ৰাতি আহে তাক অশান্তি কৰে। সিহঁতে সদায় সেই দলঙত আহি কেতিয়াবা ওপৰত উঠি থাকে, কেতিয়াবা পুখুৰীটোৰ পাৰত, ডুবিটোৰ পাৰত বহি থাকে, চবেই একেলগে থাকে আৰু প্ৰায় মানুহে দেখি যায়। তইতো জানই ওচৰৰে ল'ৰা হয়, পঢ়া শুনা ল'ৰা হয়, তই এইটো ভুল কিয় কৰিলি? দাদা মই বাইকখনো তাতে ৰাস্তাতে পেলাই থৈ আহিছোঁ, মই কি কৰিম? তেওঁ ক'লে, বাইকখন আনিব যাবতো নোৱাৰো এতিয়া, কাৰণ সম্ভৱেই নহয়। সেই ৰাস্তাটোত ৰাতি কোনো নাহে, আনকি পুলিচৰ গাড়ীও নহা হৈ গ'ল ভয়ত। তেতিয়া সেই মানুহজনে ক'লে, তই জানিছিলি নাই এই ৰাস্তাটোত যে এনেকুৱা ঘটনা হৈছিল? মই ক'লোঁ, মই জানো একেলগে বহুত মানুহে ইয়াত মৰিছে বুলি। আচলতে তাত হৈছিল নেকি? এতিয়া মই আপোনালোকক ক'ম আচলতে তাত হৈছিল কি। সেইদিনাখন দুপৰীয়া কথা, গৰমৰ দিন, বাৰিষা ছিজন, গৰমৰ দিন। তেতিয়া দিনত খুব কম বাছ চলিছিল সেই ৰাস্তাটোত, প্ৰায় দিনটোত 2খন বা 3খনহে বাছ চলে আৰু সেই 2-3খন বাছ আহেও আৰু যায়ও। সেইদিনাখনো ঠিক তেনেদৰে নগাঁৱত গাড়ীত মানুহ ফুল হ'ল। মানুহ ফুল হোৱাৰ লগে লগে সেই বাছখনেদি ঢিঙলৈ যাব লাগে, গাঁৱৰ মাজেদি অকৰাবৰি হয়। তো গাড়ীত মানুহ ফুল হোৱাৰ লগে লগে বাছখন লাহে আহি সেই জেগাখিনি পাইছিল। মিকি ভেটা পাৰ হৈ এটা ডুভি আছিল আৰু ডুভিটোৰ ওপৰত এখন দলং। সেইদিনাখন নাজানো কি দুৰ্ভাগ্যগত আছিল, ড্ৰাইভাৰটোৱে কি ভাবি গাড়ী চলাইছিল, কেনেকৈ চলাইছিল। ড্ৰাইভাৰটোৱে যেনে তেনে গাড়ীখন উঠাই যেতিয়া দলংখনৰ মাছ পাইছিল, জানো তাৰ হাতৰ ষ্টাৰিংডাল কিবা এটা কাৰণত পাকহে খাই ধৰিলে, কি হ'ল, গাড়ীখন চিধা নাযায়, বেকাকৈ যায় চিধা সেই ডুবিটোত গোটেই মানুহৰ সহ গাড়ীখন পৰি গ'ল। বাৰিষা ছিজন আছিল, পানী একদম ভৰি, গোটেই পুখুৰী ফিন খাই আছিল। তাত যিমানবিলাক মানুহ তলত পৰিছিল, তাৰ মাজৰ মানুহবিলাক প্ৰায় মানুহে তাত টানা আজোৱা কৰি ইপিনে সিপিনে কৰি তাত যিবিলাক মানুহে সাঁতুৰিব পাৰিছিল বা যিবিলাক মানুহৰ খিৰিকী ভাঙা গৈছিল, সেই খিৰিকী দি ওলাই আহি আতি পাইছিলেহি, সাঁতুৰি ওলাই গৈছিল। কিন্তু প্ৰায়ভাগ মানুহে নাই বুলি 20-22টা মানুহ তাৰ মাজত ফাঁচি গৈছিল। আৰু দেশকে কিছুমান তাত ঘটনা হৈছিল। কিছুমানে সৰু কেঁচুৱা হৈ গৈছিল, মাইক উঠি আহি গৈছিল, কিছুমানে বুঢ়ী মানুহ উঠি আহি গৈছিল, ডেকা ল'ৰাটো তাত ৰখি গ'ল। ইটোৱে সিটো গাত ধৰি চব মানুহ তাতে তেনেকৈ মৰিলে। তাৰ মাজতে এজন ফৌজি আছিল। সেই ফৌজিজনে কি কৰিলে, প্ৰথমেতো তেখেতে ওলাই আহি দেখিলে, বাহিৰত পাৰত চালে, পাৰত তেওঁ মানুহজনী নাই, ইপিনে সিপিনে চালে, মানুহজনী নাই, আকৌ জাপ মাৰি দিলে, ডুব মাৰি দি আকৌ গাড়ীৰ ভিতৰত সোমালে, তলত যায়। কিন্তু সেইবাৰ সেই ফৌজিজন ওলাই নাহিলে, তাতে ভিতৰতে সেই মানুহে ধৰি পেলাই তাক ৰাখি দিলে। আৰু কিন্তু মানুহজনী জাপ মাৰা অলপমান আগে
ওপৰত উঠি গৈছিল পানীত আৰু পানীত সাঁতুৰি আহি পাৰত ৰখি আছিল। কিন্তু ফৌজীজনে যেতিয়া নেক্সট জাপ মাৰি দিয়াৰ পিছত পানীত পৰি গ'ল, তলত সোমাই গ'ল আৰু তাত যিবিলাক মানুহ গাড়ীৰ ভিতৰত আছিল সেই মানুহবিলাকে টানা আজোৰা ধৰাধৰি কৰোঁতে সি ওলাই আহিব নোৱাৰিলে আৰু মৰিলে। তাৰপিছত প্ৰায় হুলস্থুল, প্ৰায়বিলাকখন উৎপাত সেই ফৌজীটোৱে প্ৰায় কৰে বুলি কৈছে। সেই দলংখনত ওপৰত হেনো ফৌজী আত্মাটো বহি থাকে আৰু সেই মাইকী মানুহ বা বুঢ়ী মানুহ আত্মাবিলাকত দলঙক সুতাই আৰু কিছুমান ডুবিটোৰ যিটো পাৰত থিয় হৈ মানুহক আমাক বাচাওক বুলি ৰাতি মাতি থাকে। এটা ভয়ংকৰ দুৰ্ঘটনা হৈছিল আৰু এই দুৰ্ঘটনাত যিখিনি মানুহ মৰিছিল সেইখিনি সম্পূৰ্ণ অকাল মৃত্যু মৰিছিল। তাত কোনো ধৰণৰ মৃত্যু নাছিল। য'ত নেকি ড্ৰাইভাৰটো বাচি গৈছিল, হেণ্ডিমেন কণ্ডাক্টৰ বাচি গৈছিল, কিন্তু যিখিনি যাত্ৰী খিৰিকী খুলিব নোৱাৰিলে, দৰ্জা খুলিব নোৱাৰিলে সেইখিনি মানুহ তাতে মৰিছিল, প্ৰায় 20-22জন মানুহ। আৰু লাগাতাৰ সেই আত্মাখিনি প্ৰায় 4-5 বছৰমান তাত উৎপাত চলাইছিল। উৎপাত চলোৱাৰ পিছত তাৰ বহুত ডাঙৰ বেজ আহি তাত কিছুমান মন্ত্ৰ পাঠ কৰি, কিছুমান পাঠ কৰি তাত সেই ডুবিটো লাহেকৈ নেক্সট মানে 2-3 বছৰমানৰ পিছত পূজা পাঠ কৰি আত্মাবিলাক খেদোৱা গ'ল। তাৰপৰা আত্মাবিলাক খেদোৱাৰ পিছত তাত সেই ডুবিটোত ক'ৰবাৰ পৰা মাটি আনি পোতা গ'ল আৰু সম্পূৰ্ণভাৱে সেই ডুবিটো পুতি দিয়া হ'ল আৰু সেই দলংখনৰ জেগাত ৰাস্তা বনাই দিয়া হ'ল। আৰু এটা সঁচা ঘটনা, বৰঙাবাৰী আৰু মিকিবেটাৰ মাজৰ ৰাস্তা এইটো সঁচা ঘটনা হয়। আজি সেইবিলাক নাই, কিন্তু এইটো এটা ঘটনা হৈ যোৱা ঘটনা, সেই মানুহজনৰ লগত হৈ যোৱা ঘটনা আজি য'ত নেকি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। যদি ঘটনাটো শুনি ভাল লাগিল, এই দুৰ্ঘটনাটো শুনি ভাল লাগিল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এনেকুৱা নেক্সট টাইম নিশ্চয় আপোনালোকে ঘটনা শুনিব পাব। তেতিয়ালৈকে এৰিছোঁ। জয় আই অসম, জয় জুবিন দা।